বাংলাদেশীৰ প্ৰবক্তা সৈয়দা হামিদক মাতি অনা উদ্যোক্তা কোন? অসমত বাংলাদেশী থাকিব পাৰে বুলি কোৱাৰ পিছত ক'ত উদ্যোক্তা? আছুৰ পোনপটীয়া প্ৰশ্ন। এইগৰাকী সৈয়দা হামিদ একালৰ কংগ্ৰেছৰ আমোলৰ পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ আৰু এইগৰাকী সৈয়দা হামিদাকে মাতি আনি নাগৰিক সমাজে সভা পাতিলে। সভাত বাংলাদেশীৰ পক্ষত খুল্লম খুল্লা স্থিতি সৈয়দা হামিদৰ। সাংসদ অজিত কুমাৰ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বাংলাদেশীৰ জয়গান। লগে লগেই গৰজি উঠিল আছু। হামিদৰ মন্তব্য প্ৰত্যাহাৰ কৰি ক্ষমা খোজক উদ্যোক্তা নাগৰিক সমাজে। আছুৰ ডাইৰেক্ট সকিয়নি সৈয়দা হামিদৰ সভাৰ উদ্যোক্তা নাগৰিক সমাজক। এনেকুৱা বিজতৰীয়া মানসিকতাৰ মানুহ অসমলৈ মাতি আনি অসমৰ সামাজিক বাতাবৰণটো বিনষ্ট নকৰিবলৈ এনেকুৱা অনুষ্ঠানৰ উদ্যোক্তাসকলকো সকীয়াই দিছো। এই অনুষ্ঠানৰ উদ্যোক্তাসকলে এই বিশেষ মন্তব্যটো ৰাজহুৱাভাৱে প্ৰত্যাহাৰ কৰিব লাগে। এই মন্তব্যটো গৰিহণা দিব লাগে ৰাজহুৱাকৈ আৰু তেওঁলোকে ক্ষমা খোজা উচিত। আৰু তাকে নকৰিলে অসমৰ মানুহৰ বুজিবলৈ বাকী নাথাকিব যে এনে অনুষ্ঠানৰ উদ্যোক্তাসকলো হাতে কামে লাগি গৈছে অবৈধ বাংলাদেশীক অসমত ৰক্ষণাবেক্ষণ দিবলৈ। যিসকল উদ্যোক্তা সেই উদ্যোক্তাসকলক আমি সকীয়াই দিছোঁ যে এনেকুৱা ধৰণৰ মঞ্চ প্ৰস্তুত কৰি এনেকুৱা ধৰণৰ ব্যক্তিক নিমন্ত্ৰণ কৰি আনি অসম সম্পৰ্কত উদ্ভট মন্তব্য দিবৰ কাৰণে কাকো যাতে তেওঁলোকে পৃষ্ঠভূমি তৈয়াৰ কৰি নিদিয়ে তাৰ বাবে আমি তেওঁলোকক সকীয়াই দিছোঁ। হামিদ উপস্থিত থকা সভাৰ মূল উদ্যোক্তা নাগৰিক সমাজ। বিৰোধীক একত্ৰিত কৰিবলৈ উদ্যোগ লোৱা নাগৰিক সমাজ। আপুনি নিশ্চয় নাগৰিক সমাজৰ সদস্যসকলক ভালকৈ চিনি পায়। বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইৰ উপৰিও সাংসদ অজিত ভূঞা, পৰেশ মালাকাৰ, হৰেকৃষ্ণ ডেকা, আব্দুল মান্নানকে আদি কৰি কিছুসংখ্যক বিশিষ্ট ব্যক্তিয়ে আছে এই নাগৰিক সমাজত। তৎসত্বেও এই নাগৰিক সমাজৰ সভাতেই বাংলাদেশীৰ খুল্লম খুল্লা পক্ষলৈ বক্তব্য দিলে সৈয়দা হামিদে। লগে লগে মন্তব্য মুখ্যমন্ত্ৰীৰ। সৈয়দা হামিদক সোনিয়া গান্ধীৰ বান্ধৱী আখ্যা দি সৰব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সৈয়দ হামিদা সোনিয়া গান্ধীৰ বান্ধৱী হয় আৰু ডক্টৰ মনমোহন সিঙৰ দিনত তেওঁ প্লেনিং কমিশ্যনৰ মেম্বাৰ আছিলে। তৰুণ গগৈ ডাঙৰীয়াই তেওঁক কেইবাবাৰো গুৱাহাটীত নিমন্ত্ৰণো কৰিছিলে। কালি তেখেতে কৈছে যে বাংলাদেশী হ'লেও মানুহবোৰ আমি ৰাখি থ'ব লাগে। তাৰ মানে এই কংগ্ৰেছ দল, নাগৰিক সমিতি এইবিলাকক যদি আমি বাছি থাকিব দিওঁ কেতিয়াবা বাংলাদেশীবিলাক অসমত আহিব আৰু অসমীয়া মানুহবিলাক বাংলাদেশ যাব লাগিব। এতিয়া প্ৰশ্নটো হ'ল নাগৰিক সমাজে হঠাৎ এনে স্থিতি ল'লে কিয়? মুখেৰে বিৰোধী ঐক্যৰ কথা কৈ কামেৰে শাসক গোষ্ঠীক সহায় কৰিছে নেকি নাগৰিক সমাজে? হামিদৰ বক্তব্যক মুঠেই সমৰ্থন কৰা নাই কংগ্ৰেছে। বাংলাদেশী অসমত থকাটো কংগ্ৰেছে নিবিচাৰে, স্পষ্ট কথা গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়াৰ। কংগ্ৰেছ দলৰ স্থিতিটো স্পষ্ট। আমি এজনো বাংলাদেশী নিবিচাৰোঁ আৰু আমিতো জানিবলৈহে বিচাৰোঁ যে এইখিনি যে উচ্ছেদ কৰিলে কিমান বাংলাদেশী দেখা পালে। বাংলাদেশীক আমি 1971 চনত অকল বাংলাদেশী নহয়, যিকোনো ভাৰতীয় নাগৰিকৰ বাহিৰে অন্য দেশৰ বিদেশী নাগৰিকে অসম ভূমিত 1971 চনৰ 24 মাৰ্চৰ পাছত যদি অবৈধভাৱে আহিছে তেখেতসকলক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰি নিজ নিজ দেশলৈ ঘূৰাই পঠোৱাৰ ব্যৱস্থা অসম চুক্তি অনুসৰি কৰা হৈছিল। সেই চুক্তি আমাৰ অসমত বলবৎ থাকিব লাগে। আৰু হামিদৰ বক্তব্যক লৈ লুৰিণজ্যোতিয়ে ক'লে অসমত বাংলাদেশী নচলিব। বিৰোধিতা পলাশ চাংমাইৰো। অসম চুক্তিয়ে কৈছে যে বিদেশী চিনাক্তকৰণ কৰিব লাগিব, তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগিব আৰু তেওঁলোকক বহিষ্কাৰ কৰিব লাগিব। অসম চুক্তিৰ 5 নম্বৰ দফাই কৈছে বিদেশীয়ে তাৰ নামত ধৰ্ম, তাৰ নামত জাত পাত হ'ব নোৱাৰিব। মানৱতাৰ কথা কৈছে যে বাংলাদেশী মানৱতাৰ কথা তেওঁ যেনেধৰণে কৈছে, প্ৰকৃতপক্ষে আচলতে মানৱতাৰ ভুলঞ্চিত যদি হৈছে আমাৰ খিলঞ্জীয়া মানুহৰ হৈছে, অসমীয়া হৈছে, থলুৱা ভূমিপুত্ৰৰ হৈছে। এইকাৰণে হৈছে যে অবাধ গতিত অসমৰ যেনেধৰণে জনগাঁথনি পৰিৱৰ্তন হৈছে, সেই জনগাঁথনি আপোনালোকে দেখিছে প্ৰৱজিত আৰু আগ্ৰাসিত দুই ধৰণে জনগাঁথনি পৰিৱৰ্তন হৈছে। গতিকে এই সৰ্বভাৰতীয় যিবিলাক নেতা অসমলৈ আহে তেখেতে ভাৰতবৰ্ষৰ প্ৰকৃত ছবিখন যেনেধৰণে দেখিছে, সেই ভাৰতবৰ্ষৰ প্ৰকৃত ছবিখনতকৈ যে অসমৰ ছবিখন সুকীয়া সেই কথাটো তেওঁলোকে হৃদয়ংগম নকৰে। মুঠতে এতিয়া বাংলাদেশী ইছ্যুটোক লৈ ৰাজনীতি কৰাৰ সুযোগ বিচৰা শাসক পক্ষক ভাল সুযোগ দিলে নাগৰিক সমাজে। সৈয়দা হামিদৰ দৰে নেত্ৰীক মাতি আনি
বাংলাদেশীৰ পক্ষত স্থিতি লৈ সভা পাতি নাগৰিক সমাজে প্ৰকাৰান্তৰে এতিয়া শাসক পক্ষকেই সহায় কৰিলে নেকি তেনে চৰ্চা ইতিমধ্যেই আৰম্ভ হৈছে ব্যুৰো ৰিপৰ্ট DY 365